সকলোকে মোৰ নাম কুলদীপ ডেকা আৰু আপুনি চাই আছে স্মাৰ্টৱে গুৱাহাটী আৰু আজি যেহেতু এটা বহুত সুন্দৰ এটা এক্সাম এটা আছিল আপোনাৰ গুৱাহাটী হাই কোৰ্টৰ আপোনাৰ এক্সাম আছিল আৰু এইটো এক্সাম আপোনাৰ টোটাল 120 নম্বৰৰ পেপাৰ আছিল আৰু যিবিলাক ষ্টুডেণ্টে এক্সামটো ভালদৰে দিছেই আশা কৰিছো আপুনি চাকৰি সোনকালে পাবগৈ আৰু যিবিলাক ল'ৰা-ছোৱালী ভাল নহল এক্সামটো তো কাইন্ডলি আপুনি ভিডিওটো চাওক আৰু আপুনি বুজক কি কেনেদৰে আপুনি এক্সামত পেপাৰত কোৱেশ্চনবোৰ কৰিব লাগিছিলে ওকে এবাৰ বুজাই দিছো মই 120 নম্বৰ পেপাৰখন আছিল আপোনাৰ তাৰ পৰা আপোনাৰ 100 নম্বৰ আছিল আপোনাৰ জিএছৰ পৰা লগতে আপোনাৰ জিএছত আপোনাৰ কম্পিউটাৰৰ সুধিছে তেওঁলোকে জিএছত এনেকুৱা কম্পিউটাৰো আছে আৰু লগতে আপোনাৰ এপ্টিটিউড আছিল য'ত আপোনাৰ মেথছ প্লাছ ৰিজনিং হুমাই পিনে থৈছে তেওঁলোকে আৰু লগতে আপোনাৰ ইংলিছৰ টপিক আছিল আপোনাৰ এটো 100 নম্বৰ আপোনাৰ কাউন্টিং মাৰ্কছৰ মানে যিবিলাক ল'ৰা-ছোৱালী এক্সাম ভাল হৈছে তেওঁলোকৰ 100 নম্বৰৰ পৰাহে আপোনাৰ মাৰ্কছটো কাউন্ট কৰা যাব আৰু 20 নম্বৰ আছিল আপোনাৰ এছামিজৰ ফালৰ পৰা তাৰে পৰা যিজন ল'ৰা-ছোৱালীয়ে 8 নম্বৰ মিনিমাম লৈ পিনে আহিব তেওঁলোকৰহে আপোনাৰ এইটো মাৰ্কছ চেক কৰা যাব একচুয়ালি ওকে তো এইটোৰ পৰা আপুনি 8 নম্বৰ নিব লাগিব কাৰণ এখন পেপাৰ আপোনাৰ কোৱালিফাইং ইন নেচাৰ আছিল তো যিবিলাক ল'ৰা-ছোৱালী এখন পেপাৰ ভাল হৈছে লগতে 8 নম্বৰো যদি পাইছে তেনেহলে আপুনি চাকৰিটো পাবই লাগে আৰু যিবিলাক ল'ৰা-ছোৱালী ভাল হোৱা নাই হেকানে মই কৈছো অলৰেডি যে আপুনি পেপাৰখন চাওক কি কেনেকৈ আপুনি সলভ কৰিব লাগিছিল এতে মই গোটেইখিনি কোৱেশ্চনছ কৰিব কাৰণে মোৰ সময় নহল বাট ষ্টিল মই জিএছৰ ফালৰ পৰা আৰু এপ্টিটিউডৰ ফালৰ পৰা যিবিলাক কোৱেশ্চনছ আহিছিল গোটেইখিনি মই এটা কভাৰ আপ কৰিব চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ জিএছৰ ফালৰ পৰা ফাৰ্স্ট কোৱেশ্চন আপোনাৰ এইটো আছিল সেট 8 আছিল হু এমং দা ফলোইং ওয়াজ দা ফাৰ্স্ট ওমেন চিফ জাস্টিস অফ আ হাই কোৰ্ট এটো এক্স্যাক্টলি মই পঢ়ুৱা টপিকৰ ফালৰ পৰা ওমেন ইন ইণ্ডিয়া বুলি টপিক এটা আছে তাৰে পৰা আপোনাৰ খুধা গৈছে কোৱেশ্চনটো আৰু ফাৰ্স্ট ওমেন চিফ জাস্টিস অফ আ হাই কোৰ্ট আপোনাৰ খুদিছিলে এটো এনসাৰ আপোনাৰ লীলা সেঠ বুলি পঢ়াইছিল আৰু এটো এনসাৰ আপোনাৰ আহিব লাগিছিল লীলা সেঠ আপোনাৰ আছিল হাই কোৰ্ট বুলি ক'লে হিমাচল প্ৰদেশৰ আপোনাৰ হাই কোৰ্টখনৰ প্ৰথম গৰাকী তেখেত মহিলা চিফ জাস্টিসও আছিল আৰু লগতে দিল্লী হাই কোৰ্টৰো আপোনাৰ তেৱে প্ৰথম গৰাকী মহিলা চিফ জাস্টিসও আছিল আৰু যিকোনো এখন ইণ্ডিয়াৰ হাই কোৰ্টৰ তেৱে হয় আপোনাৰ প্ৰথম গৰাকী এগৰাকী মহিলা চিফ জাস্টিস সেকেন্ডলি আপোনাৰ সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী কিতাপখনৰ আপোনাৰ ৰাইটাৰ কোন হয় আৰু এইটো ৰাইটাৰ হয় আপোনাৰ জৱাহৰলাল নেহেৰু যেতিয়া গান্ধীয়ান এৰা পঢ়াইছিলো মই একচুয়ালি গান্ধীয়ান এৰাত তামৰ এইটো টপিকটো মই বুজাইছিলো একচুয়ালি কি যেতিয়া আপোনাৰ ৰাউণ্ড টেবল কনফাৰেন্স হৈ পিনে যায় ৰাউণ্ড টেবল কনফাৰেন্স হৈ যোৱাৰ পিছত জৱাহৰলাল নেহেৰুৱে আপোনাৰ 1934 টাইমত এইখন কিতাপ লিখি পিনে উলিয়ায় খুব তাৰে 10 বছৰ পিছতে এখন পপুলাৰ কিতাপ তেখেতৰ ফালৰ পৰা আৰু আছিল ডিসকভাৰী অফ ইণ্ডিয়াও আপোনাৰ 1944 ত হেখনো আপোনাৰ ৰিলিজ কৰা যায় তো দুখনে আপুনি মন ৰাখিব লাগিব নেক্সট হৈছে আপোনাৰ দা লাৰ্জেষ্ট ম্যান মেড কেনাল ইন দা ৱৰ্ল্ড মানুহে নিৰ্মাণ কৰা সকলোতকৈ ডাঙৰ কেনাল পৃথিৱীৰ ভিতৰত কোনটো হয় এটা বহুতে কৈছে আনসাৰটো পেনামা কেনাল হ'ব লাগে বা সিউজ কেনাল হ'ব লাগে বা আপোনাৰ ৰাইন কেনাল কোনটো হ'ব লাগে তো গুটেইটা জানিব লাগে একচুয়ালি আপুনি এটো জুৱাকালি টপিকতে 8:15 বজাৰ টপিকত পঢ়ুৱা গৈছিল কোৱেশ্চনটো পেনামা কেনেল কোনটো হয় পেনামা কেনেল হয় আপোনাৰ এটলান্টিক ওশেন আৰু পেসিফিক ওশেনৰ মাজৰ কেনালটো হয় আপোনাৰ বা এনেকেও ক'ব পাৰে আপুনি নৰ্থ আমেৰিকা এইফালে আপোনাৰ সাপোজ নৰ্থ আমেৰিকা আছে তলৰ ফালে আপোনাৰ আছে সাউথ আমেৰিকা তো নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ মাজৰ কেনালটো আপোনাৰ পেনামা কেনেল হয় কেতিয়াবা এনেকে সুধিব পাৰে কি কোনটো কেনালে আপোনাৰ এই দুখন ডাঙৰ কন্টিনেন্টক আপোনাৰ সেপাৰেট কৰিছিলে ঠিক আছে তো পেনামা কেনেলটো আপোনাৰ ম্যান মেড নহয় একচুয়ালি সিমিলারলি সিউজ কেনাল মেডিটেৰেনিয়ান সি আৰু ৰেড সিৰ মাজৰ আপোনাৰ এই কেনালটো হয় এইটো আপুনি জানিব লাগে ইম্পৰ্টেন্ট হয় বাট ডাঙৰ ম্যান মেড কেনাল কোনটো হ'ব এতিয়া ম্যান মেড কেনাল হয় আপোনাৰ গ্ৰেন্ড কেনাল হয় আপোনাৰ ম্যান মেড কেনাল আৰু যেটো অপচনত গ্ৰেন্ড কেনাল নাছিলে তো এইটো নান অফ দিস আমি চুজ কৰিব লাগিছিলে আৰু লগতে আপুনি নান অফ দিস চুজ কৰাৰ লগতে এইটো কেনাল যেটো আছিল এইটো চাইনাৰ কেনাল হয় আপোনাৰ আৰু এইটো এটা আপোনাৰ ওয়াৰ্ল্ড হেৰিটেজ সাইটো হয় আপোনাৰ চাইনাৰ কাৰণে ঠিক আছে এটো মন ৰাখিব নেক্সট আপোনাৰ সুধিছে which one of the following is the first national park established in India ইণ্ডিয়াত এস্টাবলিশ হোৱা প্ৰথমটো নেশনাল পাৰ্ক কোনটো হয় আপোনাৰ তো ইণ্ডিয়াত এস্টাবলিশ হোৱা প্ৰথমটো নেশনাল পাৰ্ক বুলি ক'লে আপোনাৰ কৰবেট নেশনাল পাৰ্ক হয় 1936 ত আপোনাৰ এস্টাবলিশ কৰা গৈছিল আৰু মন ৰাখিব 1972 আপোনাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 ত আহিছিল আপোনাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আহাৰ আগতে আমাৰ ইণ্ডিয়াত মাত্ৰ আপোনাৰ 5খন নেশনাল পাৰ্কহে আছিল ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট ইমান ধুনীয়া এক্ট এটা হয় আপোনাৰ হেতুৰ পিছতহে আপোনাৰ যিমানবোৰ নেশনাল পাৰ্ক দেখিছে বৰ্তমান আমি জানো যে আমাৰ ইণ্ডিয়াত 106খন নেশনাল পাৰ্ক আছে আমাৰ হে দুখন আহাৰ পিছতো তো 100খনতকৈ বেছি আপোনাৰ নেশনাল পাৰ্ক 1972 ৰ পিছতহে বনোৱা গৈছে তাৰ মানে আৰু প্ৰথমখন নেশনাল পাৰ্ক কৰবেট নেশনাল পাৰ্ক হয় 1936 ত এইখন আপোনাৰ আছে উত্তৰাখণ্ডত আজিকালিৰ সময়ত আৰু লগতে এইখনৰ নেশনাল পাৰ্কৰ আগৰ নাম আছিল আপোনাৰ হেলে নেশনাল পাৰ্ক HAILEY হেলে নেশনাল পাৰ্ক আছিল আগত এইখনৰ নাম
ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে কেতিয়া চেলিব্ৰেট কৰা যায় এইটো আপোনাৰ ডিচেম্বৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনৰ পৰা একচুৱেলি দিয়া গৈছে ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে আপোনাৰ 2nd of December HIV ডেৰ নেক্সট দিনাখন পৰে আপোনাৰ HIV ডে আপোনাৰ 1st December আৰু আপোনাৰ কম্পিউটাৰ লিটাৰেচি ডে আপোনাৰ পৰে 2nd of December নেক্সট কি দিছে আকৌ নেক্সট দিছে আপোনাৰ হু ছেড ডেট মেন ইজ এ ছ'চিয়েল এনিমেল মেন ইজ এ ছ'চিয়েল এনিমেল বুলি কোনে কৈছে এইটো আপোনাৰ গ্ৰীক ফিলচফাৰ এৰিষ্টটেল তেলে কৈছিলে আপোনাৰ এইটো পাৰ্টিকুলাৰ ৱৰ্ড এনেকুৱা ধৰণৰ এটা কোটেশন টাইপৰ কুৱেশ্যনছবোৰ আপোনাৰ APSCৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও ইম্পৰ্টেণ্ট হয় পাৰ্টিকুলাৰ এটা ইম্পৰ্টেণ্ট কোটেশন এজন ইম্পৰ্টেণ্ট মানুহে ক'ব আৰু কোনটো মানুহে ক'ব আপোনাৰ সেইটো প্ৰত্যেকবাৰে সোধে আপোনাৰ নেক্সট আপোনাৰ আইডেণ্টিফাই দ্য ইণ্ডিয়ান টেনিছ প্লেয়াৰ হু হেজ টাৰ্ণড হলিউড ফিল্ম মেকাৰ এইটো কুৱেশ্যন আপোনাৰ আছিলে SSC CGLৰ পৰা দিছে কুৱেশ্যনটো আৰু টেনিছ প্লেয়াৰ যিগৰাকীয়ে আজিকালি হলিউড ফিল্মছ বা এনেকুৱা ধৰণৰ বস্তুৰ ওপৰত নিৰ্মাণত তেওঁ জড়িত হৈ আছে এইটো হয় আপোনাৰ অশোক অমৃতৰাজ যিবিলাক ল'ৰা ছোৱালীয়ে CGLৰ কাৰণে পঢ়ি আছে হয়তো তো তেওঁলোকে হয়তো ভালদৰে জানিব এইটো এনসাৰ অশোক অমৃতৰাজ হ'ব লাগে নেক্সট সুধিছে আমাৰ ল ডে কেতিয়া অবজাৰ্ভ কৰা যায় ল ডে ইণ্ডিয়ান পলিটিৰ ফাৰ্ষ্ট ক্লাছতে বুজোৱা যায় এনেকুৱা ধৰণৰ বস্তু ল ডে আপোনাৰ পৰে 26 নৱেম্বৰ কাৰণ 26 নৱেম্বৰ 1949ত আমাৰ সংবিধানখন ৰেডি হৈ গৈছিলে হয় নাই আমাৰ সংবিধানখন ৰেডি হৈ গৈছিলে আৰু লগতে তাৰে 2 মাহ পিছত আমি কেম ইনটু ইফেক্ট বুলি সুধিলে তাৰে তোমাৰ 26 জানুৱাৰী 1950ত কেম ইনটু ইফেক্ট হৈ যায় 26 নৱেম্বৰক তোমাৰ ল ডে বুলি কোৱা যায় লগতে এইটো ডেকো তোমাৰ সংবিধান দিৱস বুলিও কোৱা যায় সংবিধান দিৱস কাৰণ তোমাৰ সংবিধানখন তেতিয়াই আহিছিলে যেহেতু সংবিধান দিৱস বা হয়তো কনষ্টিটিউশ্যন ডে এইটো ডেকে তোমাৰ কোৱা যায় তো বহুবোৰ নাম আছে এই পাৰ্টিকুলাৰ ডেটোৰ আৰু যেহেতু আপুনি হাইকোৰ্টৰ এক্সাম চাই পিনে গৈছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় চাই পিনে যাবও লাগিব ল ডে কেতিয়া পালন কৰা যায় দ্য লাৰ্জেষ্ট লিভিং ফ্লাইটলেছ বাৰ্ড যেনেকুৱা ধৰণৰ বাৰ্ডে উৰিব নোৱাৰে একচুৱেলি তো ফ্লাইটলেছ বাৰ্ড হ'লে আপোনাৰ চবচে ডাঙৰ অষ্ট্ৰিচ আৰু লগতে অষ্ট্ৰিচৰ কণীটো যিবোৰ চৰাই আছে চৰাইৰ ভিতৰত সকলোতকৈ ডাঙৰ কণীও আপোনাৰ অষ্ট্ৰিচৰে হয় হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ দ্য প্ৰেষ্টিজিয়াছ জ্ঞানপীঠ এৱাৰ্ড ইণ্ডিয়াৰ ৰেচপেক্টত সুধিছে আপোনাৰ জ্ঞানপীঠ এৱাৰ্ডৰ প্ৰথমগৰাকী বিজেতা কোন হয় আপোনাৰ তো আমি অসমৰ পৰা জানোৱেই আপোনাৰ 1979ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তো যেহেতু অসমৰ পৰা জানে তো তেওঁলোকে এবাৰ নেশ্যনেল লেভেলৰ পৰা সুধিছে কুৱেশ্যনটো আৰু এইটো এনচাৰ হ'ব আপোনাৰ জি শংকৰা কুৰুপ তেখেতে 1965ত এইটো এৱাৰ্ড পাইছিলে এইটো লিটাৰেৰী ফালৰ পৰা আমাৰ ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড বুলি ক'ব পৰা যায় আপোনাৰ দেন নেক্সট সুধিছে আপোনাৰ পেনিনচুলাৰ প্লেটু অফ ইণ্ডিয়া এক্সটেণ্ডেড আপ টু আচ্ছা এইখন ছাপোজ আপোনাৰ ইণ্ডিয়া হয় ইণ্ডিয়াৰ এইখিনি পাৰ্ট আপোনাৰ হয় মধ্যপ্ৰদেশৰ এইখিনি পাৰ্টৰ যিখন পাহাৰখন আছে এইখনক কোৱা যায় আপোনাৰ বিন্ধ্যা ৰেঞ্জ বুলি বিন্ধ্যা ৰেঞ্জৰ তলৰ ফালে আমি সাউথ ইণ্ডিয়া বুলি কওঁ বিন্ধ্যা ৰেঞ্জৰ ওপৰৰ ফালে আপুনি নৰ্থ ইণ্ডিয়া বুলি কওঁ এইখন বিন্ধ্যা ৰেঞ্জ যদি আগৰ ফালে এনেকৈ যায় আপোনাৰ নৰ্থ ইষ্টৰ এইখিনি পাৰ্ট পাব এইখিনি আপোনাৰ মেঘালয় আছে তো মেঘালয়লৈকে আপোনাৰ এক্সটেণ্ড হয় আপোনাৰ এই পাৰ্টিকুলাৰ পেনিনচুলাৰ প্লেটুটো তো পেনিনচুলাৰ প্লেটু ক'লৈকে এক্সটেণ্ড হয় এইটো আপোনাৰ মেঘালয় হিলছলৈকে আপোনাৰ এক্সটেণ্ড হয় বহুতে এইটো আসামৰ বুলি ভাবিছিলে কুৱেশ্যনটো বাট আসামৰ ৰেচপেক্টত এনেকুৱা পেনিনচুলাৰ বা আপোনাৰ সাউথ ইণ্ডিয়াৰ কোনো ধৰণৰ পাহাৰৰ ইলংগেশ্যন আপুনি দেখা কেতিয়াও নাপায় নেক্সট কি আছে কুৱেশ্যনত হোৱাইট কোল বুলি কাক কওঁ ইউৰোপিয়ান দেশবিলাকে হোৱাইট কোল বুলি একচুৱেলি আপোনাৰ হাইড্ৰ' ইলেক্ট্ৰিচিটিক কোৱা যায় কাৰণ যিহেতু আমি জানো যে কয়লা বহু বেছি আমি যেতিয়া ইউজ কৰোঁ কয়লাৰ সকলোতকৈ বেছি ইউজ হয় আপোনাৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনৰ কাৰণে টাৰ্বাইনছ ৰোটেট কৰাৰ কাৰণে তো হাইড্ৰ' ইলেক্ট্ৰিচিটি কেনেকৈ কোৱা যায় যেতিয়া আপুনি দেখিছে যে পানীৰে আপোনাৰ ৰোটাৰ বা শ্বাফ্টবোৰ মুভ কৰে আৰু তাৰ পৰাই আপোনাৰ নৰ্থ প'ল সাউথ প'ল এট্ৰেক্ট কৰি পিনে আপোনাৰ কাৰেণ্ট বা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা যায় আৰু এই হাইড্ৰ' ইলেক্ট্ৰিচিটিবিলাকে একচুৱেলি আপোনাৰ কোল বুলি কোৱা যায় বা আপুনি হোৱাইট কোল বুলি কোৱা যায় বহুতে আপোনাৰ ডায়মণ্ড এনচাৰ চুজ কৰিছে ডায়মণ্ড এনচাৰ নহয় কিন্তু ইয়াতে অ'কে এইটো ইউৰোপিয়ান দেশবিলাকত হোৱাইট কোল মানে হাইড্ৰ' ইলেক্ট্ৰিচিটিক কোৱা যায় দ্য মেক্সিমাম পাৰ্চেণ্টেজ অফ ট্ৰাইবেল পপুলেশ্যন ইন ইণ্ডিয়া কনচিষ্ট অফ এইটো মোৰ ক্লাছ 2011ৰ চেঞ্চাছৰ ক্লাছ যেতিয়া কৰাইছিলোঁ তেতিয়া মই পঢ়াইছিলোঁ ফিল হয় আপোনাৰ মেক্সিমাম পাৰ্চেণ্টেজ অফ ট্ৰাইবেল পপুলেশ্যন আমাৰ ইণ্ডিয়াত যিমান ট্ৰাইবেল পপুলেশ্যন আছে তাৰে ভিতৰত আপোনাৰ 38% ST পপুলেশ্যনৰ অকল আপোনাৰ ফিলে হয় অ'কে ফিলৰ মানে আপুনি মানে তেওঁলোকৰ কমিউনিটি আপুনি দেখিব 38% STৰ ভিতৰত আৰু লগতে জানিব লাগে ফিল ট্ৰাইবেল মানুহবোৰ ক'ত পাম বেছিকৈ মধ্যপ্ৰদেশৰ ফালে UPৰ ফালে বা আপুনি চেণ্ট্ৰেল পাৰ্ট অফ মহাৰাষ্ট্ৰৰ ফালেও পাব আপুনি তো এইবোৰ ঠাইত আপুনি ফিল কমিউনিটিৰ মানুহবোৰ পাব ইন দ্য আন্দামান আইলেণ্ড লিভ দ্য আন্দামান আইলেণ্ডত আপোনাৰ কেনেকুৱা ধৰণৰ ট্ৰাইবেল জনজাতি আপোনাৰ বাস কৰে যদি নৰ্থ ইষ্টৰ ফালে পঢ়িছে কেতিয়াবা তেনেহ'লে লেপচা আপুনি হয়তো শুনিছে ছিকিমত এইটো ট্ৰাইব আছে আপোনাৰ লেপচা
বা সেই টিবেটিয়ান ঠাইবিলাকত আপুনি লেপচা ট্ৰাইবটো পাব গণ্ডা আপুনি পাব চেণ্ট্ৰেল পাৰ্ট অফ ইণ্ডিয়াত আৰু আপুনি সাউথ ইণ্ডিয়াৰ স্পেচিয়েলি নীলগিৰি হিলছৰ ফালে নীলগিৰি হিলছ ইজ ভেৰি প্ৰমিনেণ্ট ইন গণ্ডা আপোনাৰ এনচাৰ কৰিছিল অংগে ট্ৰাইব আৰু লগতে আপোনাৰ জাৰাৱা ট্ৰাইব এই দুটা আপোনাৰ ইম্পৰ্টেণ্ট ট্ৰাইব হয় আপোনাৰ আন্দামান এণ্ড নিকোবাৰৰ আৰু এইটো ট্ৰাইব অলপমান ডেঞ্জাৰাছ ট্ৰাইবতো পৰে আপোনাৰ ইণ্ডিয়াৰ কণ্টেক্সটত তো আন্দামান আইলেণ্ডত এইটো ট্ৰাইব আপুনি জানিব অংগে নেক্সট আপোনাৰ হুইচ অফ দি ফলোয়িং ষ্টেট ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ট্ৰি প্ৰডিউচিং ষ্টেট সকলোতকৈ বেছি চাহ উৎপাদন কৰা ষ্টেট ইণ্ডিয়াৰ কোনখন হয় যেটো এইটো ক্লাছ আপুনি ইকনমি অফ আছামৰ ফাৰ্ষ্ট ক্লাছ ইউটিউবত মই পঢ়াই থৈছোঁ এইটো তাতেও হয়তো আপুনি পাব বা হয়তো যদি আপুনি মোৰ ষ্টুডেণ্ট হয় তেনেহ'লে আপুনি অইল টি আৰু সিল্ক অফ আছামৰ এটা ক্লাছ এটা আছিল তাতেও মই ধুনীয়াকৈ বুজাইছিলোঁ যে আমাৰ অসমে 51% প্ৰডাকশ্যন কৰে আপোনাৰ চাহৰ আৰু অসমৰ ডিষ্ট্ৰিক্ট ৱাইজ চাবলৈ হ'লে ডিব্ৰুগড়ে আপোনাৰ সকলোতকৈ বেছি হায়েষ্ট চাহৰ প্ৰডাকশ্যন আপোনাৰ আছে আৰু বাকি ষ্টেট হিচাপে সুধিছে কাৰণে এনচাৰ অসম পৰিব আপোনাৰ অসমে 51% নেশ্যনেল প্ৰডাকশ্যনত অসমৰ যোগদান আছে আপোনাৰ চাহত The main purpose of including directive principles of state policy in the Indian Constitution. Directive principles of state policy কিয় দৰকাৰী আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন 36 পৰা 51 নম্বৰ আৰ্টিকেল আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ ফৰ ষ্টেট পলিচিত পৰে আপোনাৰ যেটো আপুনি পাৰ্ট 4 পাব ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰু এইটো হয় আপোনাৰ প্ৰথমটো লাইন ডিপিএছপি যদি আপুনি পঢ়িছে এইটো প্ৰথমটো লাইন হ'ব কি ডিপিএছপি দৰকাৰী কিয় to establish a welfare state okay to establish a welfare state আপোনাৰ ডিপিএছপি দৰকাৰী মন ৰাখিব লাগিব the idea of fundamental duties is derived from fundamental duties আপোনাৰ কৰ পৰা derive কৰা গৈছে এনসাৰ হ'ব আপোনাৰ ইউএছএছআৰ বা আপোনাৰ ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা আপোনাৰ এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট আকৌ মোৰ ইণ্ডিয়ান পলিটিৰ ফালৰ পৰা এই কোৱেশ্চনটো আছিলে লগতে আপোনাৰ আমেৰিকান কনষ্টিটিউশ্যনৰ ফালৰ পৰা সুধিলে হয় যদি এণ্ড কোৱেশ্চন সুধিলে ফাণ্ডামেণ্টেল ৰাইট আমেৰিকান কনষ্টিটিউশ্যনৰ ফালৰ পৰা হয় ব্ৰিটিছ কনষ্টিটিউশ্যনৰ ফালৰ পৰা আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট তো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ ব্ৰিটিছ কনষ্টিটিউশ্যন মাইট লোৱা গৈছে বাট এইটাও সুধিছে ফাণ্ডামেণ্টেল ডিউটি ক'ৰ পৰা ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা আপোনাৰ ফাণ্ডামেণ্টেল ডিউটি লোৱা গৈছে নেক্সট কুৱেশ্যন কি আছে হোৱাট ইজ দ্য মেক্সিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি হ'বৰ কাৰণে মেক্সিমাম এজ আমাৰ ভাৰতবৰ্ষত কিমান হ'ব পাৰে ৰাষ্ট্ৰপতিৰ কাৰণে কোনো এনেকুৱা মেক্সিমাম এজ নাথাকে ভাৰতবৰ্ষত দো মিনিমাম এজ কিন্তু আছে 35 ইয়াৰ্ছ হয় মিনিমাম এজ আমাৰ ৰাষ্ট্ৰপতি এটা 35 ইয়াৰ্ছতকৈ ডাঙৰ হ'ব লাগে আৰু লগতে ৰাষ্ট্ৰপতি হ'বলৈ হ'লে আপোনাৰ দুটাই কোৱালিফিকেশ্যনছৰ দৰকাৰ আছে প্ৰথমটো আপুনি কোনো ধৰণৰ কামৰ লগত জড়িত হৈ থাকিব নালাগে যেতিয়া আপুনি ৰাষ্ট্ৰপতি হ'ব সেকেন্ডলি সিটিজেন অফ ইণ্ডিয়া ৰাষ্ট্ৰপতিক ওলাবলৈ হ'লে আপোনাৰ ডাইৰেক্টলি পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা মানে লোকসভা ৰাজ্যসভাৰ মেম্বাৰ্ছবিলাকে তেখেতক ওলাব পাৰে বা ইম্পিচমেণ্ট কৰিব পাৰে এইটো আৰ্টিকেল 61 আণ্ডাৰ আমি জানো আৰু লগতে ৰাষ্ট্ৰপতিক ওলাবৰ কাৰণে দুটা তোমাৰ ক্ৰাইটেৰিয়া যদি ৰাষ্ট্ৰপতিটো আপোনাৰ মিছবিহেভিয়াৰ একচুৱেলি এইটো কথা এনেকুৱা হয় যে তেখেতে যদি সংবিধানক যদি নামানে মানে মিছবিহেভিং দ্য কনষ্টিটিউশ্যন সেইটোৰ ওপৰত হ'ব পাৰে আৰু বা তেখেত যদি ইনকেপাচিটি বা ৰাষ্ট্ৰপতি হোৱাৰ মানে যোগ্যতা যদি নাই তেনেহ'লেহে তেখেতৰ কাৰণে ইম্পিচমেণ্ট প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰি লোকসভা বা ৰাজ্যসভাৰ ফালৰ পৰা ৰাষ্ট্ৰপতি এটাক আনিবৰ টাইমত এমএলএ এমপিবিলাকৰ হাত থাকে ৰাষ্ট্ৰপতি ওলাবৰ টাইমত কিন্তু অকল এমপিবিলাকৰহে হাত থাকে মানে লোকসভা ৰাজ্যসভাৰ মেম্বাৰ্ছবিলাকৰহে হাত থাকে Which of the following is not appointed by the President of India? ৰাষ্ট্ৰপতিৰ ফালৰ পৰা কোনটো ইয়াৰ ভিতৰত এপইণ্টমেণ্ট নহয় হাই কোৰ্টছৰ জাজবিলাক সুপ্ৰিম কোৰ্টৰ জাজবিলাক ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বা নান অফ দিছ ৰাষ্ট্ৰপতি আপোনাৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক ইলেক্ট নকৰে কেতিয়াও বা আপোনাৰ এপইণ্ট নকৰে কেতিয়াও তেনেহ'লে এইটো কেনেকৈ হয় আপোনাৰ এপইণ্টমেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰা যায় আপোনাৰ ইলেক্টৰেল কলেজ কনচিষ্টিং অফ দ্য এমপিজ কোন এমপি লোকসভা আৰু ৰাজ্যসভাৰ এমপিবিলাকে আপোনাৰ এটা সিক্ৰেট বেলেটত ভোটিং কৰি পিনে এটা আপোনাৰ ভাইচ প্ৰেচিডেণ্টক নমিনেট কৰি পিনে জিকাব পাৰে আৰু লগতে ভাইচ প্ৰেচিডেণ্টক ৰাষ্ট্ৰপতি আপোনাৰ ইলেক্ট নকৰে তো নট সুধিছিলে আপোনাক যেহেতু নেক্সট সুধিছে আপোনাৰ ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ ফাৰ্ষ্ট ল অফিচাৰ বুলি সুধিলে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ছেকেণ্ড ল অফিচাৰ যদি সুধিলে হয় আপোনাৰ চলিচিটাৰ জেনেৰেল অফ ইণ্ডিয়া বাট চলিচিটাৰ জেনেৰেল অফ ইণ্ডিয়া বুলি এনেকুৱা কোনো ধৰণৰ পোষ্ট নাথাকে যদি কোনোবা এখন গভৰ্ণমেণ্টে বিচাৰে তেনেহ'লে তেওঁলোকে চলিচিটাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পোষ্ট ৰাখিব পাৰে এতিয়াৰ টাইমত কে ভেনুগোপাল হয় আপোনাৰ এটৰ্নি জেনেৰেল তো কে ভেনুগোপাল হয় আপোনাৰ বৰ্তমানৰ এটৰ্নি জেনেৰেল তেখেতকে কোৱা যায় ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট ছেকেণ্ডজন দিলে আপোনাৰ ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট চলিচিটাৰ জেনেৰেল হ'লে হয় আপোনাৰ এনচাৰটো থাৰ্ড আছে আপোনাৰ মহাভাৰত ৱাজ অৰিজিনেলি ন'ন এজ মহাভাৰত কোনে লিখিছিলে মহাভাৰতক লিখিছিলে আপোনাৰ বেদ ব্যাসে আৰু মহাভাৰতৰ আৰ্লিয়াৰ নেম সুধিছে আপোনাক জয়া সংহিতা এইটো আপোনাৰ বেদিক চিভিলাইজেশ্যনৰ টপিকৰ পৰা দিয়া গৈছে
নেক্সট হুইচ অফ দ্য ফলোইং ষ্টেট বা ইউনিয়ন টেৰিটৰী লাইজ পাৰ্টলি টু দ্য নৰ্থ অফ হিমালয়াছ হিমালয়ৰ নৰ্থ ফালে তোমাৰ কোনটো ধৰণৰ সুধিছে যে কোনটো ধৰণৰ ষ্টেট বা ইউনিয়ন টেৰিটৰী তোমাৰ বিলং কৰে বা আছে এখন আমাৰ ইণ্ডিয়াখনৰ আপাৰ পাৰ্টখিনি হয় সাপোজ ওকে এইখিনি পাৰ্টত তুমি দেখিবা হিমালয় আছে এইখিনি পাৰ্টত আমি দেখো হিমালয় আছে হিমালয়ত আপোনাৰ পাকিস্তানতো পৰে হিমালয় আপোনাৰ ইণ্ডিয়াটো পৰে হিমালয় আপোনাৰ তিব্বেত বা চাইনাটো পৰে ওকে তাৰে পৰা ইণ্ডিয়াৰ কোনখিনি পাৰ্ট দেখা পালো মই তাৰে পৰা ইণ্ডিয়াৰ আমাৰ জম্মু এণ্ড কাশ্মীৰ পাৰ্ট দেখা পালো তো ইয়াতে ইউনিয়ন টেৰিটৰী হয় বৰ্তমানৰ কাৰণে সেইকাৰণে জম্মু এণ্ড কাশ্মীৰ তোমাৰ হৈ যাব এনসাৰটো যেটো তোমাৰ পাৰ্টলি নৰ্থ পাৰ্টলি কিয় কাৰণে কৈছে কাৰণ অলপমানহে আছে ইয়াতে কিছুমান পাকিস্তানতো আছে আৰু কিছুমান তিব্বেত বা চাইনাৰ ফালেও আছে আপোনাৰ ওকে নেক্সট কোৱেশ্চন Which of the following is a block mountain? Block mountain example ইয়াৰ ভিতৰত আপোনাৰ Vosges block mountain example হয় Vosges আপুনি পাব ফ্ৰান্সত ওকে এইটো মাউণ্টেন আপোনাৰ ব্লক মাউণ্টেনৰ একদম ফেমাস এক্সাম্পল হয় বাৰম্বাৰ সুধি থাকে কোৱেশ্চনটো The plant which gets fertilized just once in a lifetime এবাৰে লাইফটাইমত এইটো ফাৰ্টিলাইজেশ্যন কৰে আৰু এইটো হ'ব আপোনাৰ বেনানা কলগছে এবাৰে আপোনাৰ কল দি পিনে কল গছডাল মৰি যায় বা মাৰি পেলাব লাগে আৰু সেইটোৱে আপোনাৰ কোৱা গৈছে ইয়াতে বেনানা হ'ব আপোনাৰ ওৱান্স ইন এ লাইফ টাইম ফাৰ্টিলাইজ হোৱা কোনটো আপোনাৰ গছ আছিলে মিতাক্ষৰা ৰিলেটছ টু মিতাক্ষৰা আপোনাৰ হিন্দু ল অফ ইনহেৰিটেন্স বুজায় আপোনাৰ আকৌ আপোনাৰ বেদিক চিভিলাইজেশ্যন টপিকৰ পৰা দিয়া গৈছে মিতাক্ষৰা কিহৰ ওপৰত হয় ল হয় হিন্দু ল ওপৰত হয় 56 the Kohinoor diamond came from dash mines Kohinoor diamond কোনটো মাইন্সৰ পৰা আহিছে আপোনাৰ কোলাৰ মাইন্স KULLAR কোলাৰ মাইন্স বহুতে কনফিউজন হৈছে চাগে কোলাৰ মাইন্সক লৈ কোলাৰ মাইন্সৰ ওপৰত ফিল্ম এখনো আছে আপুনি KGF চাই চাগে KGF কোলাৰ গোল্ড ফিল্ডছ তো সেইটোৰ কাৰণে একচুৱেলি KGF ফিল্মখনো বনোৱা গৈছে আৰু কোলাৰটো হয় আপোনাৰ ডায়মণ্ডৰ কাৰণে গোল্ড মই ক'লো ন আপোনাক তো ডায়মণ্ডৰ কাৰণে হয় আৰু গোলকণ্ডাৰ আপোনাৰ কোলাৰ মাইন্সৰ পৰা আপোনাৰ এই কোহিনুৰ নামৰ ডায়মণ্ডটো আপোনাৰ বৰামদ ইয়াৰ পৰা কৰিছিলে ওকে ইয়াৰ পৰা কৰিছিলে আৰু এইখন আছে আপোনাৰ আন্ধ্ৰ প্ৰদেশক সেইকাৰণে আন্ধ্ৰ প্ৰদেশৰ আপোনাৰ এটা নাম এটাও আছে কোহিনুৰ ষ্টেট অফ ইণ্ডিয়া বুলি আপোনাৰ আন্ধ্ৰ প্ৰদেশৰে আন এটা নাম হয় এইটো মনত ৰাখিব আন্ধ্ৰ প্ৰদেশৰ কোলাৰ মাইন্স আৰু এখন গোলকণ্ডাত আছে সেই পাৰ্টিকুলাৰ প্লেচটো নেক্সট আপোনাৰ হুইচ অফ দ্য ফলোইং এৱাৰ্ড উইনিং ফিল্মছ হেড নো ডায়লগ কোনখন এৱাৰ্ড উইনিং ফিল্মৰ আপোনাৰ ডায়লগ নাই তেন এইখন আপোনাৰ পুষ্পক বিমানটো চাগে লিখা নাই তেওঁলোকে পুষ্পক বিমান হ'ব লাগিছিল এনসাৰটো য'ত আপোনাৰ কমল হাছানে আপোনাৰ লিড ৰোল প্লে কৰিছে বহুত পুৰণা ফিল্ম হয় 1987 মানৰে ফিল্ম হয় আপোনাৰ সেইখন ফিল্মে আপোনাৰ কোনো ধৰণৰ ডায়লগ নোহোৱাকেও আপোনাৰ এৱাৰ্ড জিকিছিলে সাভানা গ্ৰাছলেণ্ডছ আৰ ফাউণ্ড ইন আপুনি যদি বিচাৰিছে টপিকটো চাবৰ কাৰণে গ্ৰাছলেণ্ডছ অফ দ্য ৱৰ্ল্ড স্মাৰ্ট ৱে গুৱাহাটী বুলি চাৰ্চ কৰিব তাতে মই ধুনীয়াকৈ বুজাইছোঁ কোনটো গ্ৰাছলেণ্ড কোনটো কণ্টিনেণ্টত আছে আপোনাৰ তো ইয়াতে সাভানা বুলি সুধিলে আফ্ৰিকা হয় ট্ৰপিকেল গ্ৰাছলেণ্ডত পৰে আপোনাৰ সাভানা চ' ট্ৰপিকেল যদি পৰে আফ্ৰিকা আপোনাৰ ট্ৰপিকেলত পৰে তো সেইটো কাৰণে আপুনি বুজি পাবলৈ আৰু নৰ্থ আমেৰিকা আপোনাৰ ওপৰ ফালে হয় অষ্ট্ৰেলিয়া একদম তলৰ ফালে হয় ইষ্ট এছিয়া আমাৰ এইটো ফালে পৰে নেক্সট আৰু কি আছে হিট ফ্ৰম দ্য ছান ইজ ৰিচিভড বাই দ্য আৰ্থ থ্ৰু পৃথিৱীত যে সূৰ্যৰ ৰশ্মি পৰে বা আপোনাৰ যিটো গৰম পাওঁ আমি সেইটো সূৰ্যৰ ৰেডিয়েশ্যনৰ কাৰণে পাওঁ আমি একচুৱেলি চায়েন্সৰ কুৱেশ্যন মেগাস্থেনিছ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ মেগাস্থেনিছ আপোনাক কেতিয়া ভিজিট কৰিছে 8:15 বজাৰ ক্লাছত পৰহিদিনাখন মই পঢ়াইছিলোঁ চাগে আৰু বহুত ডিপলি পঢ়াইছিলোঁ কুৱেশ্যন বহুত মিনিমাম সুধিছে ইয়াতে মেগাস্থেনিছ কেতিয়া আহিছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ টাইমত আহিছিলে আৰু লগতে মেগাস্থেনিছ কাৰ এম্বাছাডাৰ হিচাপে আহিছিলে চেলেছাছ নিকেটাৰ হয় নাই চেলেছাছ নিকেটাৰকে তেখেতে হাৰাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যই হাৰাইছিলে আৰু তেখেতে তাৰপিছতে এম্বাছাডাৰ হিচাপে চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টত পঠাইছিলে চাবৰ কাৰণে চ' চন্দ্ৰগুপ্ত মৌৰ্য হ'ব লাগে আৰু লগতে মেগাস্থেনিছৰ ফেমাছ কিতাপ এখনো আছে ইণ্ডিকা বুলি কিতাপখনৰ নাম এইটো কেতিয়াবা আহিব পাৰে এইটো জানিব লাগে হুইচ অফ দ্য ফলোইং মেইন কণ্ট্ৰিবিউশ্যন অফ দ্য গুপ্তা পিৰিয়ড টু আৰ্টছ ইন ইণ্ডিয়া গুপ্তা পিৰিয়ডৰ টাইমত মেইন কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ কিহৰ হয় মেইন কণ্ট্ৰিবিউশ্যন হয় তেওঁলোকৰ স্কাল্পচাৰ আৰু পেইণ্টিঙৰ ওপৰত তেওঁলোকৰ পেইণ্টিং ইভেন আপুনি আজন্তা কেভ ইলোৰা কেভছতো আপুনি তেওঁলোকৰ পেইণ্টিংবোৰ পাব তো তেওঁলোকৰ মেক্সিমাম বৰঙণি আপুনি আৰ্টছ অফ ইণ্ডিয়াত এইবোৰ দেখিব স্কাল্পচাৰ আৰু পেইণ্টিংছ ওপৰত ডাইৰেক্টলি মোৰ MCQ কুৱেশ্যন ভিতৰতে এই কুৱেশ্যনটো আছিলে ঋগবেদিক আৰ্যনছ ৱেৰ জেনেৰেলি আণ্ডাৰ ঋগবেদিক আৰ্যনছবিলাক আপোনাৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ডে টু ডে লাইফ বা তেওঁলোকৰ কেনেকৈ এডমিনিষ্ট্ৰেশ্যন কেনেকৈ চলিছিলে এডমিনিষ্ট্ৰেশ্যন চলিছিলে আপোনাৰ মনাৰ্কিয়েল গভৰ্ণমেণ্ট এইটো আকৌ আপোনাৰ বেদিক চিভিলাইজেশ্যন হিষ্ট্ৰী টপিকৰ 2nd নম্বৰ টপিকৰ পৰা বুজোৱা গৈছে ইভেন মই এটা ভিডিঅ' ৰিচেণ্টলি বনাইছিলোঁ আপোনাক কি পঢ়িব লাগে DHS এক্সামৰ কাৰণে তো সেইটোতো মই এইটো বস্তু বুজাইছিলোঁ যে আপুনি বেদিক চিভিলাইজেশ্যন পঢ়ি যাব তাৰ পৰা দুটা কুৱেশ্যন দেখা পালোৱে চাগে আমি অলপ আগতে এই উপনিষদছ আৰু বুকছ এইটো বহুত কমন কুৱেশ্যন হয় এইটো ফিলচফিত কোৱা যায় উপনিষদছ বুলি দ্য ফাৰ্ষ্ট পাৰ্মানেণ্ট হোম অফ দ্য আৰ্যনছ ইন ইণ্ডিয়া ইজ আৰ্যনছ যেতিয়া আপোনাৰ আহিছিলে বেদিক চিভিলাইজেশ্যন আকৌ এবাৰ
যেতিয়া আহিছিলে আহাৰ পিছত আপোনাক সুধিছে যে ক'ত তেওঁলোকে পাৰ্মানেণ্টলি সেটেল ডাউন হৈছিলে আমাৰ ইণ্ডিয়াত বেসিক্যালি তেওঁলোকে সিন্ধত সেটেল ডাউন হৈছিলে আৰু পাঞ্জাবত সেটেল ডাউন হৈছিলে আমাৰ আহাৰ পিছত বাট যেহেতু কোৱেশ্চনটো ইন কনটেক্সট উইথ ইণ্ডিয়া সুধিছে এনসাৰটো পাঞ্জাব হ'ব লাগে তাৰ মানে কাৰণ সিন্ধ তোমাৰ আছে পাকিস্তানত কটিলিয়াছ আৰ্থশাস্ত্ৰ ডিলছ উইথ কটিলিয়াৰ আৰ্থশাস্ত্ৰ এইটো আকৌ এবাৰ মোৰ টপিক যেটো আছিলে মডাৰ্ণ এম্পায়াৰ আৰু গুপ্তা এম্পায়াৰ তাৰে টপিকৰ ভিতৰৰ পৰা কোৱেশ্চন নম্বৰ 11 আছিলে এক্সাক্ট মোৰ কোৱেশ্চনটো হয় এইটো প্ৰিন্সিপলছ অফ ষ্টেট ক্ৰাফ্ট এইটো কোৱেশ্চনৰ এনসাৰ ইয়াতে হ'ব লুচেণ্টৰ কিতাপতো আপুনি এই কোৱেশ্চনটো এক্সাক্টলি দেখা পাব চাগে নেক্সট আপুনি কি দেখিব আকৌ নেক্সট আছে আপোনাৰ দা ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন ইণ্ডিয়া ৱাজ চেংগিজ খান 12th ৰ পৰা 15th ভিতৰৰ টাইমত তেওঁ এনেকুৱা টাইপৰ যেতিয়া দিল্লী সালতানাত পৰিব তেতিয়া টাইমত তেখেতৰ নাম শুনিছে চাগে মহম্মদ গৌৰী 1191 AD টাইমত আমি শুনো তেখেত যেতিয়া বেটেল অফ তাৰাইন কৰিবৰ কাৰণে বা ফাইট কৰিবৰ কাৰণে আহিছিলে মহম্মদ গজনী মেহমুদ অফ গজনী তো গজনভি বুলিও কয় কিছুমান ঠাইত তো মেহমুদ অফ গজনী আপোনাৰ আকৌ এবাৰ 10th century টাইমত মহম্মদ বিন কাছিম তেখেত আহিছিলে আমাৰ ভাৰতবৰ্ষত 712 AD তো ডেফিনেটলি হি হ্যাজ টু বি দ্য এনসাৰ তো মহম্মদ বিন কাছিম তেওঁ হ'ব লাগে আপোনাৰ এনসাৰটো প্ৰথমজন মুছলিম ইনভেডাৰ পৰখিদিনাখন চাগে কোনোবা এজনী ছোৱালীও আপোনাৰ মোক হোৱাটছআপত সুধিছিলে সেম কোৱেশ্চনটো আৰু আজি এক্সাক্টলি এই কোৱেশ্চনটোৱে আহিও গৈছে আকবৰ মেড দ্য বুলন্দ দৰৱাজা টু কমেমৰেট আকবৰে কেতিয়া বুলন্দ দৰৱাজাখন আপোনাৰ বনাইছিলে গুজৰাটত বিজয় প্ৰাপ্ত কৰাৰ পিছত আকবৰ পঢ়োৱা টপিকটোৰ ফালৰ পৰা ডাইৰেক্ট কোৱেশ্চন হয় মই যেটো পঢ়াইছিলোঁ ক্লাছত আৰু ইণ্ডিয়াত সকলোতকৈ ডাঙৰ এন্ট্ৰেন্স গেট বুলন্দ দৰৱাজা হয় আপোনাৰ যিফালেৰে মানুহ হয়তো যাব পাৰে আৰু এই এন্ট্ৰেন্স গেটখন বনাইছিলে আপোনাৰ আকবৰে বনাইছিলে গুজৰাটত বিজয় প্ৰাপ্ত কৰাৰ পিছত ওকে নেক্সট আপোনাক সুধিছে কি অম্বিকা কোৰী হু বিল্ড দ্য শিৱসাগৰ টেংক ৱাজ দ্য কুইন অফ অম্বিকা কোৰী বৰ ৰজা অম্বিকা কোৰী আপোনাৰ কাৰ ৱাইফ আছিলে শিৱসিংহৰ ৱাইফ আছিলে তিনিজনী ৱাইফ আছিলে শিৱসিংহৰ ডাঙৰ প্ৰথমজনী আছিলে ফুলেশ্বৰী মৰি যোৱাৰ পিছত অম্বিকা কোৰী আহিলে অম্বিকা কোৰী মৰি যোৱাৰ পিছত সৰ্বেশ্বৰী নামৰ ছোৱালীজনীক বিয়া পাতিছিলে তো ফুলেশ্বৰী অম্বিকা কোৰী আৰু সৰ্বেশ্বৰী তাৰ পৰা অম্বিকা কোৰী আপোনাৰ সুধিছে কোৱেশ্চনটো তো এইটো শিৱসিংহৰ আপোনাৰ ৱাইফ হ'ব হু ৱাজ কনচিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট অফ অল আহোম কিংছ আৰু ৰুদ্ৰসিংহক আপোনাৰ কোৱা যায় তেখেতক আপোনাৰ শিৱাজী অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলিও কোৱা যায় ওকে এইটো মনত ৰাখিব শিৱাজী অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলিও আপোনাৰ ৰুদ্ৰসিংহৰ আনটা নাম হয় ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ মেড ইন দ্য ইয়াৰ 1826 24 ফেব্ৰুৱাৰী টাইমত আপোনাৰ ইয়াণ্ডাবু নামৰ ঠাই বাৰ্মাত আছে তাতে আপোনাৰ বাৰ্মিছ আৰু ব্ৰিটিছৰ মাজত এইটো ট্ৰিটি সাইন কৰা গৈছিলে এই পাৰ্টিকুলাৰ ডেটৰ ভিতৰত 1826 24 ফেব্ৰুৱাৰী টাইমত আৰু বাৰ্মিছৰ ফালৰ পৰা আছিলে আপোনাৰ মাহামিনলা HLA মাহামিনলা আৰু ব্ৰিটিছৰ ফালৰ পৰা আছিলে জেনেৰেল কেম্পবেল তো এই দুগৰাকী ব্যক্তি আপোনাৰ সাইন কৰিছিলে ইয়াণ্ডাবু ট্ৰিটি Which of the following kings of Assam took part in the Mahabharata war? Mahabharata কাজিয়াত আপোনাৰ কোন গৰাকী ইয়াৰ ভিতৰত অসমৰ ৰজাই পাৰ্টিসিপেট কৰিছিল একচুয়ালি তো এটো সকলোৱে জানি কোৱেশ্চনটো এনসাৰটো হয় ভগদত্ত নৰকাসুৰৰ ডাঙৰটো লৰা যেহেতু নৰকাসুৰ আপোনাৰ তেখেতক বধ কৰিছিলে শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ কাৰণে ভগদত্তই শ্ৰীকৃষ্ণৰ এগেইনষ্টত কাৰণ শ্ৰীকৃষ্ণ আছিলে আপোনাৰ পাণ্ডৱৰ ফালৰ পৰা তো শ্ৰীকৃষ্ণ এগেইনষ্টত ক'ত হ'ব এতিয়া কৰবৰ ফালৰ পৰা তো কৰবৰ ফালৰ পৰা ভগদত্তই টেক পাৰ্ট কৰিছিলে এই কাজিয়াখনত আৰু তেখেতক হাৰাইছিলে বা তেখেতক মাৰি পেলাইছিলে আপোনাৰ অৰ্জুনে মাৰি পেলাইছিলে তো আমাৰ অসমৰ বা কামৰূপৰ বা তেতিয়াৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তক আপোনাৰ মাৰিছিলে অৰ্জুনে মহাভাৰতৰ কাজিয়াত Which one of the following literary works Srimanta Shankardev wrote first? শংকৰদেৱৰ ফালৰ পৰা প্ৰথমটো লিটাৰেৰী ৱৰ্ক কোনটো হয় আমি সবে শুনিছো নামটো কৰতল কমল বুলি এটা কবিতা এটা আছিল তেখেতে এইটো ৰচনা কৰিছিলে 12 বছৰ বয়সত আমাৰ শ্ৰীমন্ত শংকৰদেৱে তো এইটো আপুনি প্ৰথমটো লিটাৰেৰী ৱৰ্ক বুলি শংকৰদেৱৰ মানিব লাগে Next question Which of the following books was not written by Lakshminath Besbara Lakshminath Besbara আপুনি যদি গুটি হিষ্ট্ৰি পঢ়িছে তেনেহলে তেখেতৰ ফালৰ কোনখন কিতাপ ইয়াতে আপোনাৰ লিখা যোৱা নাই মিৰিজৰি বুঢ়িয়াৰ সাধু মোৰ জীৱন স্বৰণ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ আছিলে মিৰিজৰি হ'ব একচুয়ালি শংকৰদেৱ সৰি আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা ফালৰ পৰা নিলিখা কিতাপখন কাৰণ মিৰিজৰিখন আপোনাৰ লিখিছিলে ৰজনীকান্ত বৰদলৈ লিখিছিলে তো ৰজনীকান্ত বৰদলৈ লিখিছে যেহেতু মিৰিজৰি should not be the answer When was the first Assam Sahitya Sabha held? Assam Sahitya Sabha প্ৰথম held কৈছে ডিসেম্বৰ 1917 এইটো আছে ডিসেম্বৰ 1917 26 ডিসেম্বৰ 1917 পদ্মনাথ গোহাই বৰুৱা প্ৰথম গৰাকী আপোনাৰ প্ৰেসিডেন্ট আছিলে আৰু লগতে কোট হৈছিলে আপোনাৰ ঐতিহাসিক জেৰেঙা পথাৰ শিৱসাগৰত আপোনাৰ এই সেশনটো হৈছিলে 1917
17 চনত হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছমিছ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট অসমীয়া চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্টৰ প্ৰথমজন এনে যদি আপুনি নৰ্মেলি সুধিলে হয় তেনেহ'লে AF লজ আছিলে প্ৰথমগৰাকী আপোনাৰ চিফ জাষ্টিছ হিচাপে বাট গুৱাহাটী হাইকোৰ্টত সুধিছে আপোনাৰ প্ৰথমগৰাকী অসমীয়া চিফ জাষ্টিছ তো এইটো মোৰ টাইটেলৰে মানুহ হয় জাষ্টিছ হলিৰাম ডেকা ওকে জাষ্টিছ হলিৰাম ডেকা তেওঁ হয় আপোনাৰ প্ৰথমগৰাকী অসমীয়া চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্টৰ ওকে আৰু আজিকালিৰ টাইমত কোন হয় এতিয়া আপোনাৰ হয় সুধাংশু ধুলিয়া বৰ্তমানৰ চিফ জাষ্টিছ হয় গুৱাহাটী হাইকোৰ্টৰ সুধাংশু ধুলিয়া এইটো আপুনি জানিলে ভাল on whose initiative the Kaziranga became a reserve forest যদি আপুনি মোৰ নেশ্যনেল পাৰ্কৰ ক্লাছ ইউটিউবত চাইছে বা হয়তো নেশ্যনেল পাৰ্কৰ ক্লাছ মই ডিপলি পঢ়াইছোঁ আমাৰ ক্লাছবিলাকতো তো ইয়াতেও মই ইউটিউবতো মই বুজাই থৈ দিছোঁ তাতে একচুৱেলি কি কাজিৰঙা আপোনাৰ আৰম্ভণি ইনিচিয়েটিভ ৰিজাৰ্ভ ফৰেষ্ট কোনে বনাইছিলে মেৰী কাৰ্জন যেতিয়া ফুৰিবৰ কাৰণে আহিছিলে লৰ্ড কাৰ্জনৰ ৱাইফ আছিলে তো তেতিয়া যেতিয়া ফুৰিব আহিছিলে কাজিৰঙা তেতিয়া তেখেতে কোনো ধৰণৰ এশিঙীয়া গড় দেখা নাপালে তেতিয়া আহি পিনে কমপ্লেইন কৰিছিলে আপোনাৰ লৰ্ড কাৰ্জনক কি আপোনাৰ এইখন ফৰেষ্টত আপুনি কৈছিলেচোন কি এনেকুৱা ধৰণৰ বহুখিনি আপোনাৰ এশিঙীয়া গড় পায় বুলি বাট মইতো এটাও দেখা নাপালোঁ তো তেতিয়া ইমিডিয়েটলি আপোনাৰ লৰ্ড কাৰ্জনে এইটো ৰিজাৰ্ভ ফৰেষ্ট বনাবৰ কাৰণে বিচাৰিলে বা সংৰক্ষণ দিবৰ কাৰণে বিচাৰিলে সেইকাৰণে এইটো ইনিচিয়েটিভ কোনে লৈছিল বুলি ক'ব পাৰি মেৰী কাৰ্জনৰ কাৰণে এই কামটো আমি আজি এখন ডাঙৰ নেশ্যনেল পাৰ্ক হিচাপে অসমৰ আমি চিনি পাওঁ কাজিৰঙাক বাকি নৰ্থ ইষ্টৰ সবচে ডাঙৰ আপোনাৰ নেশ্যনেল পাৰ্ক সুধিলে আপুনি জানিবলগীয়া নামদফা অৰুণাচল প্ৰদেশত আছে নামদফা আপোনাৰ নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক হয় তো দুটা কুৱেশ্যন দেখিলোঁ নেশ্যনেল পাৰ্কৰ ওপৰত এটা ইণ্ডিয়াৰ কণ্টেক্সটত আছিলে হেলে নেশ্যনেল পাৰ্ক বা কৰ্বেটখন প্ৰথমখন আৰু এইটো দেখিলোঁ আমি কাজিৰঙাটো কাৰ ইনিচিয়েটিভত আৰম্ভণি হৈছিলে Which of the following district of Assam was once famous for ivory carving? Ivory carving or কাৰণে famous বৰপেটা আৰু বৰপেটাৰ পৰা এটা famous question আৰু এটা আহে কি মোবাইল থিয়েটাৰ অসমৰ আৰম্ভণি ক'ৰ পৰা হৈছিল আকৌ এবাৰ বৰপেটাই পৰিব আপোনাৰ এনসাৰ ওকে বৰপেটাই পৰিব আপোনাৰ এনসাৰ Which place in Assam is called as Manchester City? ইয়াত কমন কুৱেশ্যন শুৱালকুছিক কোৱা যায় কাৰণ বস্ত্ৰশিল্পৰ কাৰণে বিৰাট ফেমাছ ঠাই শুৱালকুছি আপোনাৰ সিল্ক ইণ্ডাষ্ট্ৰি অফ আসাম বুলিও আপোনাৰ এই পাৰ্টিকুলাৰ ঠাইটোকে কোৱা যায় আৰু লগতে মেনচেষ্টাৰ চিটি আপোনাৰ শুৱালকুছিৰে আন এটা নাম হয় Which of the following national parks in Assam is famous for wild horse? এইটো আকৌ এবাৰ পঢ়াই থৈছোঁ ইউটিউবতো পঢ়াইছোঁ লাইভ ক্লাছতো পঢ়াইছোঁ আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আপোনাৰ পৰে ফেমাছ হয় আপোনাৰ ৱাইল্ড হৰ্ছৰ কাৰণে ৱৰ্ল্ড ৱাৰ টুৰ টাইমত যিবিলাক ঘোঁৰা জাপানৰ আৰ্মি আৰু US আৰ্মি ইউজ কৰিছিলে সেইবোৰ ঘোঁৰাৰ আপোনাৰ তাত থকা ঘোঁৰাবিলাকৰ প্ৰজনন বৃদ্ধি হৈ পিনে এতিয়াও আপোনাৰ সেই ঘোঁৰাবিলাকৰ আমি চিনচাপবোৰ দেখা পাওঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত তো সেইকাৰণে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ফেমাছ হয় আপোনাৰ ৱাইল্ড হৰ্ছৰ কাৰণে নেক্সট কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ আছাম ইন দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল 1942 টাইমত তো লেটছ সি দ্য অপশ্যনছ কুশল কোঁৱৰ 1946 তেখেতৰ আপোনাৰ ফাঁচি দিছিলে তো তাৰমানে এইটো এনচাৰ হ'ব নোৱাৰে কনকলতা আপোনাৰ 1942 ডেফিনেটলি এইটো হ'ব পাৰে এনচাৰ মণিৰাম দেৱান আপোনাৰ 1858 তেখেতক ফাঁচি দিছিলে এইটো এনচাৰ হ'ব নোৱাৰে ভোগেশ্বৰী ফুকনিও আপোনাৰ 1942 বা ডেট হিচাপে জানিলে 21 ছেপ্টেম্বৰত ভোগেশ্বৰী ফুকনি আপোনাৰ তেখেতক শ্বুট কৰিছিলে আৰু লগতে আপোনাৰ কনকলতাক শ্বুট কৰিছিলে আপোনাৰ 20 ছেপ্টেম্বৰ 1940 তেখেত হ'ব আপোনাৰ প্ৰথমগৰাকী মাৰ্টাৰ কুইট ইণ্ডিয়া মুভমেণ্ট বা 1942 ষ্ট্ৰাগলত ওকে লগতে তেখেতৰ লগত মুকুন্দ কাকতিকো আপোনাৰ সেই পাৰ্টিকুলাৰ গহপুৰ থানাত যেতিয়া পতাকা উত্তোলন কৰিবৰ কাৰণে গৈছিলে তেতিয়াই শ্বুট কৰা গৈছিলে এগ্ৰষ্টলজি কাক কোৱা যায় এগ্ৰষ্টলজি কোৱা যায় আপোনাৰ ষ্টাডি অফ গ্ৰাছেছক আপোনাৰ এগ্ৰষ্টলজি বুলি কোৱা যায় নেক্সট কুৱেশ্যন কি আছে আকৌ Which of the following deals with sensory perception of animals? এনেকুৱা ধৰণৰ কুৱেশ্যন সহজে কোনো নপঢ়ায়ো বা কোনো অন দ্য স্পট যদি আপুনি পঢ়িছে ক'ৰবাত দেখিছে তেতিয়াহে আপুনি কৰিব পাৰিব বাকী এনচাৰটো আপোনাৰ ফ্ৰেনলজি এনচাৰ হ'ব লাগিছিল সেন্সৰি পাৰচেপশ্যন অফ এনিমেলছ ফ্ৰেনলজি পৰে আপোনাৰ দ্য এণ্ড অফ আ নাইফ ইজ মেড পইণ্টেড টু হেভ এটা চাকুৰ আপোনাৰ এণ্ডটো আপোনাৰ কিয় পইণ্টেড কৰা যায় কাৰণ তাতে প্ৰেছাৰ কম দিব লাগে আপুনি হয় নাই যিমানে ছাৰফেচ মানে এৰিয়া সৰু হ'ব সিমানে প্ৰেছাৰ আপোনাৰ কম লাগিব তো এইটো কাৰণে আপোনাৰ প্ৰেছাৰ কম লাগিব এণ্ড অফ আ নাইফ কিয় পইণ্টেড কৰা যায় আপোনাৰ দ্য বিগ বেং থিয়ৰী অফ দ্য ইউনিভাৰ্ছ বিগ বেং থিয়ৰী ইউনিভাৰ্ছৰ এইটো কি হয় is a steady state theory is an evolutionary theory universe কেনেদৰে আৰম্ভণি হৈছিলে এইটোৰ কাৰণে আমি বিগ বেং থিয়ৰী পঢ়ো তো ইউনিভাৰ্ছৰ এভলিউশন হোৱা আৰম্ভণিৰ থিয়ৰীটোকে কোৱা যায় বিগ বেং থিয়ৰী বুলি নেক্সট আপোনাৰ আচ্ছা কুৱেশ্যন আছে আপোনাৰ এপ্টিটিউড বা ৰিজনিঙৰ ফালৰ পৰা কি দিছে আপোনাৰ 1 4 আছে 1 * 4 4 হ'ব পাৰে 2 * 4 8 হ'ব পাৰে ঠিক আছে 2 * 4 আকৌ 8 হ'ব আপোনাৰ 8 আছে নি আনসাৰ আচ্ছা 8 নাই তো কি কৰিব পাৰি নেক্সট
আকৌ আপোনাৰ আছে এটা 1 আছে এটা 2 আছিলে এটা 2 আছে এটা 4 আছে আৰু এটা 8 আছে তো মই লিখি লৈছো এটা 1 2 2 4 8 ইয়াতে কি হ'ব লাগে এটো সুধিছে আপোনাৰ সো 1 * 2 2 হৈ গল 2 * 2 4 হৈ গল 2 * 4 8 হৈ গল 8 * 4 32 হৈ যাব 32 আচ্ছা অপশন আছে তোমাৰ 32 তো দিস ইজ দ্য आंसर ফাইন্ড দ্য মিসিং নাম্বার 7 10 9 এটো পৰা এটো 3 গ্যাপ 10 ৰ পৰা 9 -1 9 ৰ পৰা 12 3 12 ৰ পৰা 11 -1 আকৌ 3 হলে 14 হৈ যাব আকৌ -1 হলে 13 হৈ যাব আচ্ছা 14 আৰু 13 অপশন নম্বৰ ডি 20 বছৰ আগতে মাই এজ ওয়াজ 1/3 অফ হোৱাট ইট ইজ নাও 20 বছৰ আগত এটো 20 বছৰ আগত কিমান আছিল এটো 46 এটো 1/3 হৈছে জানো নাই হোৱা 20 বছৰ আগত কিমান আছিল এটো 13 তো 13 1/3 নাই হোৱা 20 বছৰ আগত এটো কিমান আছিল আপোনাৰ 16 আছিল 16 1/3 নহয় 36 ৰ 20 বছৰ আগত ইয়াৰ আছিল 10 বছৰ 10 বছৰটো 1/3 হয় নাই হোৱাট ইট ইজ নাও ইয়েস এটো হয় 1/3 তো এটা आंसर 30 ইয়ার্স হ'ব তাৰ মানে দ্য লোয়েষ্ট নাম্বাৰ অফ 4 ডিজিট হুইচ ইজ দ্য পারফেক্ট স্কয়াৰ 4 ডিজিটৰ সকলোতকৈ সৰু পারফেক্ট স্কয়াৰ কি হ'ব লাগে বহুতে 1000 টো দিছে 1000 आंसर হ'ব না লাগে কাৰণ তিনটা জিৰো কেতিয়া আপোনাৰ এটা পারফেক্ট স্কয়াৰ হ'ব নোৱাৰে তো তিনটা জিৰো পারফেক্ট স্কয়াৰ হ'ব নোৱাৰে যেহেতু 1024 আপোনাৰ आंसर টো হ'ব লাগে 1024 এটো 32 ৰ স্কয়াৰ আপোনাৰ 1024 হয় কাৰণ 31 ৰ স্কয়াৰ আমি কিমান জানো 31 ৰ স্কয়াৰ হয় আপোনাৰ 961 তো এটা তিনটা ডিজিট হৈছে তো 32 ৰ কৰি পিনে চাইছো 1024 সবচে সৰু পারফেক্ট স্কয়াৰ মানে এইটোৱে হ'ব লাগে the average of 60 results is 40 okay let's see কৈছে যে average of 60 result is 40 60 টা ৰিজাল্টৰ এভাৰেজ 40 হয় আচ্ছা কেনে কৰিব পাৰি আমি জানো যে এভাৰেজ মানে কিমান হয় স্যার সাম ডিভাইড বাই টোটাল তো স্যার সাম মানে কিমান হ'ব লাগে এভাৰেজ ইনটু টোটাল এটা মই এভাৰেজ পাইছো এভাৰেজ অফ 60 টা বস্তুৰ 40 হয় তো এটো 40 হয় এভাৰেজ টোটাল আছিল আমাৰ 60 টা তো সাম কিমান হ'ল ইয়াতে সাম হৈ গ'ল আপোনাৰ 1460 24 হৈ গ'ল আচ্ছা ইয়াতে 40 টা বস্তুৰ এভাৰেজ 60 দিছে তো আকৌ আপুনি দেখা পালে ইয়াৰ পৰা সাম কিমান হ'ব সাম 2 এভাৰেজ ইনটু টোটাল কিমান হ'ব লাগে 2400 দুটাৰে সাম কৰিলে কিমান পাম মই 4800 দুটাৰে মই সাম কৰিলো টোটাল নাম্বাৰ অফ থিংস কিমান আছে 60 টা ৰিজাল্ট আৰু 40 টা ৰিজাল্ট 60 আৰু 40 মিলি পিনে 100 তো টোটাল মোৰ তাত হৈ গ'ল এবাৰ মই এভাৰেজ পাই যাম নে ইয়েস এভাৰেজ মই পাই যাম 48 টা তো গোটেই বিলাকৰ এভাৰেজ মিলিলে কিমান হ'ব লাগে 48 অপশন নম্বৰ সি হৈ যাব আপোনাৰ आंसर ঠিক আছে নেক্সট কোৱেশ্চন number of hours and minutes from 6:14 পৰা 8:02 pm লৈকে কিমান hours বা minutes মিলি পিনে হৈছে 6:14 পৰা am ৰ পৰা 6:14 pm লৈকে কিমান হ'ল স্যার 12 ঘণ্টা হ'ল ওকে 7:14 pm লৈকে কিমান হ'ল আকৌ এটা স্যার 1 ঘণ্টা আৰু এটা হ'ল ঠিক আছে 8:14 pm লৈকে কিমান হ'ল স্যার 1 ঘণ্টা আৰু এটা হ'ল কিন্তু 8:14 যাব নালাগে 8:02 যাব লাগে তো তাৰ মানে 12 ঘণ্টা 13 ঘণ্টা আৰু 1 ঘণ্টা দিলে আপুনি 14 ঘণ্টা হ'ল কি ইমান যাব নালাগে তুমি অলপমান পিছু আহিব লাগে 802 লৈকে আহিব লাগে তো পিছু অলপমান আহিবলৈ হলে আপুনি এতে 12 আৰু 1 মিনিট 13 ঘণ্টা আৰু সামথিং 13 ঘণ্টা সামথিং হলে কোনটো হ'ব লাগে आंसर 13 ঘণ্টা সামথিং এইটো आंसर হ'ব লাগে আপোনাৰ 13 ঘণ্টা 48 মিনিট ওকে সুন্দৰ হাউ মেনি টাইমছ ফ্ৰম 4 pm or 10 pm ভিতৰত আৱাৰ হেণ্ড ৰাইট এংগেল বনাই ৰাইট এংগেল 24 আৱাৰ্ছত আপোনাৰ বনাই 44 টাইমছ 24 আৱাৰ্ছত 44 বাৰ বনাই আপোনাৰ ৰাইট এংগেল ঠিক আছে তেনেহলে 6 আৱাৰ্ছত কিমান বনাব কাৰণ এটো 6 ঘণ্টা হয় এটো 6 ঘণ্টা হৈছে আপোনাৰ 6 আৱাৰ্ছত কিমান বনাব তা 4 ৰে ডিভাইড কৰি দিয়া 4 ৰে ডিভাইড কৰি দিলো 11 বাৰ বনাব 6 আৱাৰ্ছত তো 6 হৈ গ'ল না আপোনাৰ 6 আৱাৰ্ছত 11 বাৰ বনাব তো 11 বাৰ অপশন A2 আৰু যোৱাকালি গুৱাহাটী হাইকোৰ্টৰ ক্লাছতো মই এনেকুৱা ধৰণৰ কোৱেশ্চন এটা মই কৈছিলো টু কইনছ আৰ টছড সাইমultaneously দুটা কইন আপুনি সাইমultaneously টছ কৰা গৈছে তো আপুনি কি পাব হেড হেড পাব পাৰে হেড টেল পাব পাৰে টেল হেড পাব পাৰে বা দুটাতে টেল টেল পাব পাৰে কি কোৱেশ্চন কৈছে এতিয়া আপোনাক কৈছে যে আপোনাক the probability of getting at most one head maximum এটা হেডলৈকে কেতিয়া পাব পাৰো maximum এটা হেড এইটো এটা হেড maximum এইটো এটা হেড বা এটা নহলেও চলিব কিন্তু দুটা হ'ব না লাগে maximum তোমাক কি লাগে এটা লাগে তো দুটা হ'ব না লাগে এইটো এটা পালো বা হেড নহলেও মোৰ চলি যাব তো তিনটা টোটাল কিমানটা আছে টোটাল মোৰ আছে 4টা কেস তো 3/4 অপশন নম্বৰ সি 3/4 হ'ব at most one head তেতিয়াহে মই পাম আচ্ছা নেক্সট কোৱেশ্চন কি দিছে আপোনাৰ তাত नेक्स्ट क्वेश्चन কি দিছে আমাৰ তাত এক সেকেন্ড
নেক্সট কুৱেশ্যন আছে আমাৰ তাত মিক্সড এনালজি ইফ দ্য ভেলু অফ কাম ইজ 36 যদি কাম COME তো চিৰ ভেলু কিমান 3 ওৰ ভেলু কিমান 15 ইৰ ভেলু আপোনাৰ 5 এনেকৈ এইটো আপোনাৰ 13 তো কিমান পালোঁ 15 পাছে আপোনাৰ 20 20 13 আপোনাৰ 33 33 তিনি 36 তো যোগ কৰিলে আপুনি পাই যাব তো প্ৰেংকৰ সেইবিলাক যোগ কৰিলে কিমান হ'ব লাগে 1 18 4 60 তো গোটেইকেইটা আপুনি এটা এটাকৈ ভেলু আপুনি PRANK দিব গোটেই যোগ কৰিব যোগ কৰিলে আপুনি 60 পাই যাব ইয়াত নেক্সট আপুনি কি আছে কুৱেশ্যনত আচ্ছা কম্পিউটাৰ কুৱেশ্যন কেইটামান কি দিছে ইন আ কম্পিউটাৰ হুইচ ইউনিট ইজ ৰেছপনচিবল ফৰ প্ৰচেছিং ডাটা নামতে আছে আপোনাৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট তো CPU হ'ব আপোনাৰ এনচাৰটো এইটো আপুনি মোৰ কম্পিউটাৰ ক্লাছৰ 2nd নম্বৰ ক্লাছ এক্সাক্ট কুৱেশ্যন জাংক ইমেইল কাক কয় স্পামক আপোনাৰ জাংক ইমেইল বুলি কয় BCD বাইনাৰী কোডেড লেংগুৱেজ এইটো আপোনাৰ এব্ৰিভিয়েশ্যনৰ ক্লাছ ফাৰ্ষ্ট ক্লাছতে কোৱা গৈছিলে বাট এইটো কৰোৱা নাছিলে বাকীবোৰ কৰোৱা গৈছিলে BCD যদি এনে জানিব লাগে BCD হয় বাইনাৰী কোডেড ডেচিমেল কেনেকুৱা ধৰণৰ 0 পৰা 1 0 আৰু 1 নাম্বাৰটোৰে সকলোবোৰ নাম্বাৰ যে ৰিপ্ৰেজেণ্ট কৰিব আপুনি সেই ৰিপ্ৰেজেণ্ট কৰা নাম্বাৰবিলাকক কোৱা যায় আপোনাৰ বাইনাৰী কোডেড ডেচিমেল বুলি হুইচ অফ দ্য ফলোইং ইজ আ পাৰ্ট অফ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPUৰ আপোনাৰ পাৰ্ট কোনটো হয় আপোনাৰ প্ৰিণ্টাৰ নহয় কিবোৰ্ড নহয় মাউচ নহয় তো কিছুমান আপোনাৰ ইয়াতে ইনপুট আউটপুট ডিভাইচবোৰ দিয়া আছে এইটো হ'ব আপোনাৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ পাৰ্ট ALU এৰিথমেটিক এণ্ড লজিক ইউনিট হুইচ অফ দ্য ফলোইং ইজ নট দ্য মেইন পাৰ্ট অফ আ কম্পিউটাৰ তো কম্পিউটাৰৰ মেইন পাৰ্ট ইয়াৰ কোনটো নহয় মাদাৰবোৰ্ড চেণ্ট্ৰেল প্ৰচেছিং ইউনিট দুটাই লাগিব গ্ৰাফিক্স লাগিব আপোনাৰ প্ৰিণ্টাৰ তেনেকৈ এইটো কম্পিউটাৰ আপোনাৰ বৰ্তমান বিনা প্ৰিণ্টাৰটো চলি আছে হয় নাই তো প্ৰিণ্টাৰ নহ'লেও চলি যাব তো নট মেইন পাৰ্ট কোনটো হ'ব পাৰে প্ৰিণ্টাৰ আপোনাৰ এটা মেইন পাৰ্ট নহয় কম্পিউটাৰৰ তো গাইজ আই হোপ সকলোবিলাকে ধুনীয়াকৈ বুজি পাইছে গোটেই ক্লাছখিনি আৰু ভালদৰে পঢ়িব আহিব লগা এক্সামো আছে আপোনাৰ DHSৰ এক্সাম আহি আছে দেন আপোনাৰ আকৌ মেইন এক্সাম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম আহি আছে তো যদি আপুনি ডিপলি পঢ়ে তেতিয়াই হ'ব অকল ইউটিউবৰ আপুনি MCQ ভিতৰতে চাই নাথাকিব আপুনি লগতে চাই যাব লাগে টপিকটো ডিটেইলত পঢ়িব লাগিব অকল MCQ যিবিলাক ল'ৰা ছোৱালী বিলিভ কৰি পিনি এতিয়াও MCQ অকল পঢ়ি আছে MCQ আপুনি যেতিয়া টপিকটো 2বাৰ 3বাৰ 4বাৰ 5বাৰ পঢ়িলে তাৰ পিছত আপুনি MCQ কৰিব লাগে আৰু সকলো বস্তু ডিপলি বুজিব চেষ্টা কৰিব এনে ওপৰে নাচাব নহ'লে আপুনি এনেকুৱাই টান পেপাৰ দেখা পাই যাব নহ'লে ফিউচাৰত সো আশা কৰিছোঁ সকলো এক্সামটো ভালকৈ দিছে আৰু আগন্তত আৰু পঢ়িব মোৰ ফালৰ পৰা আজিলৈ মাগিছোঁ বিদায় কুলিপ ডেকাই চাইন অফ কৰিছে আজিৰ কাৰণে জয় অসম এণ্ড ডু লাইক দ্য বাটন টেক কেয়াৰ